हेलो बंधुসকল नमस्कार আজি ভিডিওটোলৈ আপোনালোকক স্বাগত জনাইছো আজি আকৌ সাংঘাতিক ধুনীয়া পইণ্ট এটা লৈ আহিছো সেই পইণ্টৰ ওপৰত আজি আপোনালোকৰ লগত অকমান আলোচনা কৰিব আহিছো পইণ্টটো হৈছে স্বাস্থ্যৰ বাবে উপবাস আমাৰ স্বাস্থ্যটোৰ কাৰণে আমি আছিলে মানে পৰপক্ষত সপ্তাহটোত আমি কেইদিন উপবাস কৰিব লাগে তাৰ ওপৰতে আজি আসলে আৰু উপবাস থাকি আমি কি কৰিব লাগে আমি হয়তো বহুতে জানো এই কথাষাৰ জানিও কেতিয়াবা আমি মানে কি হয় বস্তুটো ইমান ধ্যান নিদিও ন কিন্তু আমি আসলে কি কাৰণত ধ্যান দিব লাগে কি কৰিব লাগে তাৰ ওপৰতে আজি আসলে আৰু এটা কথা আমি সকলোৱে জানো উপবাস থাকিলে আমাৰ শৰীৰটোৰ কাৰণে আমাৰ স্বাস্থ্যৰ কাৰণে কি উপকাৰ হয় ন আজি আহকচোন আমি সকলোৱে এখাৰ কথা শুনি আহিছো সোনকালে শুবা আৰু সোনকালে উঠিবা এই কথাষাৰ আসলে এতিয়াৰ কথা নহয় আমি বহুত আগৰ পৰাই এই সৰু কালৰ পৰাই এই কথাষাৰ শুনি আহিছো ন দেউতাহঁতেও কয় বা ককাইতাহঁতেও কয় যে সোনকালে শুবি দেই আৰু ৰাতিপুৱা সোনকালে উঠিবি এনেকৈ কয় ন এই কথাষাৰ একদমই সঁচা কথা আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে আমি কেইটামান কাম মনোনিৱেশ কৰিব লাগিব কামকেইটা কি শুনকচোন নাম্বাৰ 1তে আনিছো মই প্ৰথম 1 নম্বৰ পইণ্টে হৈছে আমাৰ ব্যায়ামটো আমি শৰীৰৰ কাৰণে কৰিবই লাগিব আৰু লগতে প্ৰণায়াম কৰিব লাগিব আৰু তাৰ পিছতো হৈছে পৰিশ্ৰম কৰিব লাগিব আমাৰ শৰীৰটো ভালে ৰাখিবলৈ হ'লে আমি ব্যায়াম কৰিব লাগিব প্ৰণায়াম কৰিব লাগিব আৰু পৰিশ্ৰমো কৰিব লাগিব তাৰ পিছৰ পইণ্টটো হৈছে খাদ্যৰ ওপৰত আমি চকু ৰাখিব লাগিব আমি যিবোৰ খাদ্য খাওঁ তাৰ ওপৰত আমি চকু ৰাখিব লাগিব যেতিয়াই খাদ্য খাব নালাগিব এটো একদম সাংঘাতিক ধুনীয়া পইণ্ট যেতিয়াই খাদ্য খাব নালাগিব তেনেকৈ বিশ্ৰামো ল'ব লাগিব তেতিয়াহে স্বাস্থ্য আমাৰ সুন্দৰ হৈ থাকিব এইকেইটা আসলে প্ৰথম মেইন পইণ্ট কিটা তাৰ পিছত কোৱা হৈছে আমি সপ্তাহত 2 পৰা 3 দিন উপবাসত থাকিব লাগিব আৰু অতি খোৱা মানে বেছি খোৱাৰ পৰা আমি বিৰত থাকিব লাগিব আমি কিছুমান মানুহে আমি চাবচোন কি যেতিয়া এনি টাইম খাই থাকো কিন্তু সেইটো তেনেকৈ কৰিলে আমাৰ শৰীৰৰ কাৰণে একেবাৰে বেয়া মানে অতি মাত্ৰা বস্তুটোৱে আসলে বেয়া বেছি সেইকাৰণে আমাক খাবলৈ মানা কৰিছে তাৰ পিছতো শুনিব দেই ব্ৰতত থাকি তেজত থকা খাদ্য কণা কমাব লাগিব এটা সাংঘাতিক ব্ৰতত থাকিলে আমি তেজৰ খাদ্য কণাবোৰ আমি কমাব পাৰিম তেতিয়া তেজ পাতল হয় অৰ্থাৎ তেজ শুদ্ধি হয় বুলি কোৱা হৈছে ৰাতি দেৰিকৈ খোৱা ৰাতিপুৱা দেৰিকৈ উঠা অভ্যাস এৰা উচিত এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট আজিকালি আসলে মানুহবিলাকৰ এইটো আমাৰ এটা হেৰি হৈ গৈছে ন ৰাতি আমি শুও কেইটাত 11টা বাজি যায় হয়তো 11:30 12টা বাজে ন কেতিয়াবা হয়তো 11:30টো 11টাটো একদম চাগৈ প্ৰায় মানুহৰে হয় কিন্তু সেইটো অভ্যাস কৰিবলৈ মানা কৰিছে আৰু তাৰপিছত 11টা বা 11:30 হ'লে আপুনি ৰাতিপুৱা উঠোতে দেৰি হৈ যায় সেইকাৰণে যিমান পাৰো আমি সোনকালে শুব লাগিব আৰু সোনকালে উঠিব লাগিব এই অভ্যাসবোৰে মানুহৰ বোলে সৌভাগ্যখন বন্ধ কৰে দুৱাৰ বন্ধ কৰে কিমান ডাঙৰ কথা কৈছে আকবাৰ কৈছো ৰাতি দেৰিকৈ খোৱা আৰু ৰাতিপুৱা দেৰিকৈ উঠাৰ অভ্যাস এৰা উচিত এই অভ্যাসে মানুহৰ সৌভাগ্য দুৱাৰখন বন্ধ কৰে ৰাতিপুৱা যিমান পাৰে সোনকালে উঠিব চেষ্টা কৰক ব্যায়াম প্ৰণায়াম কৰি গাটো ধুই ল'বচোন কিমান যে শান্তি লাগে মনটো যে আমাৰ বহুত ভাল লাগে ন এটো একদমই সঁচা কথা ৰাতিপুৱা সোনকালে উঠিবচোন সোনকালে উঠি এগিলাস আমি কুহুমীয়া গৰম পানী খাই ল'ব লাগে পানীখিনি খাই আপুনি মেডিটেশ্যন কৰক আপুনি ব্যায়াম কৰক যিখিনি কৰিবলগীয়া কাম আমাৰখিনি গোটেইখিনি কৰি লওকচোন কৰি তাৰপিছত ধুনীয়াকৈ গাটো ধুই দিয়কচোন কিমান যে শান্তি লাগে ন এইটো একদম সঁচা কথা তাৰ পিছৰ পইণ্টটো হৈছে বেছি খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল নহয় আৰু এই কথাষাৰ আমি সকলোৱে জানো অতি ভক্ষণ হেনো দৰিদ্ৰৰ লক্ষণ এই কথাষাৰ আমি আগতে দেউতাহঁতৰ মুখতো এই কথাষাৰ শুনো কয় ন অতি ভক্ষণ হেনো দৰিদ্ৰৰ লক্ষণ ভক্ষণৰ বাবে আমাৰ শৰীৰত বিভিন্ন বেমাৰৰ সৃষ্টি হয় আমি যেতিয়া খাওঁ খাদ্য গৈ যেতিয়া আমাৰ পেটত পোৱাৰ পিছত তেজত সোমাই তেজৰ খাদ্যৰ শুনিব দেই এইটো সাংঘাতিক ধুনীয়া পইণ্ট তেজে খাদ্যৰ শুদ্ধ কণাবোৰ অহৰহ বহন কৰি ফুৰে তেতিয়া তেজৰ ঘনত্ব আমাৰ বৃদ্ধি পায় এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট শুনিব যদি বিৰতি নিদিয়াকৈ আমি খাদ্য খাই থাকো তেতিয়া কিন্তু তেজৰ ঘনত্ব বৃদ্ধি পাই থাকে এইটো একদম মানে সেইকাৰণে আমি যিমান পাৰে সেইকাৰণে কয় যে কমটি খাওঁ আৰু অকমান মানে
মানে যেতিয়াই তেতিয়াই খাই নাথাকিব যেতিয়াই তেতিয়াই খাই থাকিলে আমাৰ ইনচুলিন মানে আমাৰ হেৰিটো আমাৰ বাঢ়ি থাকে ন সেইকাৰণে মানে আমাৰ আচলতে সদায় কমাই খাবলৈ কয় ন আৰু মানে অকণমান গেপ দি খাবলৈ কয় কিছুমান মানে চাবচোন ইটোৰ পিছত সিটো খালে সিটোৰ পিছত সিটো খালে এনি টাইম খাই থাকে সেই মানুহবিলাকৰ কিন্তু স্বাস্থ্যত অতি সোনকালে অৱনতি ঘটে বুলি কোৱা হৈছে আমাৰ ব্লাড প্ৰেছাৰ ডায়েবেটিছ আদি কিয় হয় কি কাৰণে হয় শুনিব দেই একদম সাংঘাতিক ধুনীয়া পইণ্ট নিমখ মদ মিঠা ঔষধ শৰ্কৰা প্ৰটিন খনিজ লৱণ পেটত পৰাৰ পিছত শুনিব দেই এইটো শুনিব পেটত পৰি যেতিয়া তেজত সোমায় তেজে সেই খাদ্য কণাৰ আৰু ভাৰ সহ্য কৰিব নোৱাৰি আমাৰ ব্লাড প্ৰেছাৰ ডায়েবেটিছ আদি বেমাৰবোৰ সৃষ্টি হয় গম পালে নহয় সেইকাৰণে কোৱা হৈছে একদম চাই চিতি খাব লাগে আৰু যিমান পাৰে এনেকুৱা বস্তুবোৰ খোৱাৰ পৰা আমি বিৰত থাকিব লাগিব আৰু আমি খাদ্য যেতিয়া আমি খাওঁৱে ন আজিকালিতো প্ৰতি খাদ্যতে ক'বলৈ গ'লে দৰৱ থাকে বা প্ৰতিটো হেৰিতে আমাৰ চখ আছে সেইকাৰণে কৈছে যে আমি ব্যায়াম কৰিব লাগিব প্ৰাণায়াম কৰিব লাগিব আমি পৰিশ্ৰম কৰিব লাগিব আমাৰ শৰীৰটোক মানে আমি কষ্ট দিবই লাগিব নহ'লে যদি শৰীৰটো মানে আপুনি ভালে ৰাখিব বিচাৰে শৰীৰটোক কিন্তু সদায় কামত খটাব লাগিব তাৰপিছত কৈছে শুনিব দেই তেজ শুদ্ধিৰ বাবে আমাৰ দুটা কিডনী আছে বৃক্ক বুলি কোৱা হয় কিডনী আছে ন আৰু অতিকৈ খাই থকা অখাদ্য হোৱা বাবে কিডনীয়ে কষ্ট পায় বহুত কষ্ট পায় কিডনীয়ে সেইকাৰণে সঘনাই নেখায় কিডনীক আমি জিৰণি দিব লাগে কিমান কিডনীয়ে আপোনাৰ হেৰি কৰি থাকিব ন কিডনীকতো জিৰণি দিব লাগে সেইকাৰণে ইয়াত কোৱা হৈছে সঘনাই নেখাই কিডনীক আমি জিৰণি দিব লাগে সেইকাৰণে কোৱা হয় যে সোনকালে শুৱা ৰাতি সোনকালে শুবা আৰু সোনকালে উঠিবা ৰাতি যোনে দেৰিকৈ শুৱে তাৰ তেওঁলোকৰ বোলে বিশ্ৰামটো কমি যায় কিছুমানে কি কয় ৰাতি দেৰিলৈকে থাকি ৰাতিপুৱা দেৰিলৈকে উঠে ভাবি কি মই টাইমটো পূৰা মিলাই দিলোঁ কিন্তু নহয় ৰাতি সোনকালে শুবলৈ দিছে কিন্তু ৰাতিপুৱা সোনকালে উঠিবলৈ দিছে ৰাতিপুৱা চক চিন্তা কৰকচোন ৰাতিপুৱা একদম সোনকালে উঠিলে সেই ৰাতিপুৱা যিটো বতাহ যিটো বায়ুমণ্ডল সেইটো কিমান শুদ্ধ মানে কিমান বায়ুমণ্ডলটো শুদ্ধ নিৰ্মল হৈ থাকে ন সেই হেৰিটো আছিলে আমাৰ কাৰণে বহুত দৰকাৰী আৰু সেই টাইমটো বহুত আপোনালোকে হয়তো জানে আগতে মই এনেকুৱা মোৰ ভিডিঅ' দি থৈছোঁ ব্ৰহ্ম মুহূৰ্তৰ কথা অমৃত বেলাৰ কথা যদি কোনোবাই চোৱা নাই মোৰ সেই ভিডিঅ'টো তাত গৈ চাব সেই টাইমটো বহুত এটা হেৰি টাইম সেইকাৰণে কৈছে ন ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে উঠিবা উঠি আমি সদায় অকণমান ধ্যান মেডিটেশ্যন কৰিব লাগে এক্সাৰচাইজ কৰিব লাগে কৰি উঠি গা পা ধুই ধুনীয়াকৈ তাৰপিছতহে বেলেগ কাম আচলতে আমি ষ্টাৰ্ট কৰিব লাগে ৰাতিপুৱা টাইমটো আচলতে আমি ক'বলৈ গ'লে আচলতে আমি কেতিয়াও মিছ কৰিব নালাগে আমাৰ যদি স্বাস্থ্য আমি ভালে ৰাখিবলগীয়া হয় আমি এইখিনি কাম সদায় মানে চকু দিব লাগিব এইখিনি আছিলে আজি মোৰ ভিডিঅ'টো আৰু আচলতে এটা কথা এইবোৰ আমি হয়তো আপুনি মোক সুধিব পাৰে যে এই বস্তুবোৰনো তুমি ক'ত জানিছা কিছুমান বস্তু আমি সঁচাকৈ জানো আৰু এটা কথা আমি এইবোৰ বস্তু অকণমান পঢ়োঁ ন আমি চাবলগীয়া হয় ন এইবিলাক চাই যেতিয়া আমাৰ বস্তুবোৰ ভাল লাগে তেতিয়া সেইবোৰ আমি ভিডিঅ' আকাৰে বনাই আপোনালোকলৈ লৈ আহোঁ আৰু যদি মোৰ ভিডিঅ'টো সঁচাকৈ আপোনালোকে ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নতুন যদি কোনোবাই চাই আছে প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু পেজটো চাই আছে যদি ফ'ল' কৰি দিব আজিলৈ ৰাখোঁ নমস্কাৰ